প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে আমি ভকেবুলাৰীৰ ওপৰত এটা ভিডিঅ' আগবঢ়াইছিলোঁ, কিন্তু পৰীক্ষাত অহা ভকেবুলাৰী যিবোৰ আছে HSLC পৰীক্ষাত সেইসমূহ মই আগবঢ়োৱা নাই। গতিকে পৰীক্ষাত অহা ভকেবুলাৰী যিবোৰক চিমিলাৰ ৱৰ্ডছ বা হোমোফোনছ বুলিও আমি ক'ব পাৰোঁ, তেনেকুৱা যিবোৰ প্ৰশ্ন আহিছে 1998 চনৰ পৰা 2020 চনলৈকে, সেইসমূহ আমি ইয়াত আগবঢ়াব বিচাৰিছোঁ। প্ৰথমতে 1998 চনৰ প্ৰথম প্ৰশ্নটো হৈছে টুডে দ্য ডেছ অফ শ্বিলং ইজ প্লিজেণ্ট। আজি শ্বিলঙৰ ডেছ মনোমোহা বা সুন্দৰ, ভাল। অপশ্যনবোৰ দিয়া আছে ৱেডাৰ বতৰ আৰু ক্লাইমেট জলবায়ু। গতিকে আজি বুলি ক'লে আমি নিশ্চয় বতৰৰ কথা ক'ম, কিয়নো ক্লাইমেট বুলি ক'লে দীঘলীয়া সময়ৰ ভিতৰৰ বতৰৰ সমষ্টিটোক একেলগে আমি জলবায়ু বুলি কওঁ। গতিকে আজি বুলি যিহেতু কৈছে, গতিকে ইয়াত বতৰটো শুদ্ধ উত্তৰ হ'ব। গতিকে আজি শ্বিলঙৰ বতৰ মনোমোহা বুলি ক'ব বিচৰা হৈছে, গতিকে ৱেডাৰ অপশ্যন হ'ব। 2 নম্বৰটোত বোথ দ্য পাৰ্টিজ কেম টু এন ডেছ ছেটেলমেণ্ট। দুয়োটা দলেই এটা ডেছ সমাধানলৈ আহিছিল। অপশ্যনবোৰ যদি চাওঁ তেলে এমিয়েবল মানে শান্তশিষ্ট, নম্ৰ, ভদ্ৰ, অমায়িক, আৰু এমিকেবল বুলি ক'লে সন্ধিমূলক বা বন্ধুত্বমূলক অৰ্থ বুজায়। গতিকে দুয়োটা দলে এটা সন্ধিমূলক সমাধানলৈ আহিছিল বুলি ক'লে এমিকেবল এনচাৰটো হ'ব। 1999 চনৰ প্ৰথম প্ৰশ্নটো হৈছে মাই ৱাৰ্ণিং হেড ন' ডেছ অন দ্য বয়। মোৰ সতৰ্কবাণীৰ ল'ৰাজনৰ ওপৰত ডেছ নহ'ল। ইয়াত এফেক্ট আৰু ইফেক্ট দিয়া আছে। এফেক্ট বুলি ক'লে প্ৰভাৱ পেলোৱা অৰ্থ বুজায়, ভাৰ্ব অৰ্থ বুজায়, আৰু ইফেক্ট বুলি ক'লে ফল, ফলাফল বা প্ৰভাৱ নাউন অৰ্থত ব্যৱহাৰ কৰা হয়। গতিকে মোৰ সতৰ্কবাণী ল'ৰাটোৰ ওপৰত কোনো ফল বা কোনো প্ৰভাৱ নহ'ল এনেকৈ বুজাব বিচৰা হৈছে। আৰু নোহোৱাটো হেড মূল ভাৰ্ব দিয়া আছে। গতিকে আমি নাউন এটা ব্যৱহাৰ কৰিব লাগিলে ইয়াত আমি ইফেক্ট ব্যৱহাৰ কৰিম। গতিকে মাই ৱাৰ্ণিং হেড ন' ইফেক্ট অন দ্য বয়, EFFECT শুদ্ধ উত্তৰ হ'ব। তাৰপিছতত হি কুড নট ডেছ হিমছেল্ফ টু দ্য নিউ চিটুৱেশ্যন। তেওঁ নতুন পৰিস্থিতিত নিজকে ডেছ কৰিব পৰা নাছিল। এডপ্ট বুলি ক'লে আঁকোৱালি লোৱা অৰ্থ বুজায়, আৰু এডেপ্ট ADAPT এডেপ্ট বুলি ক'লে উপযোগী কৰা অৰ্থ বুজায়। গতিকে তেওঁ নতুন পৰিস্থিতিত নিজকে উপযোগী কৰিব পৰা নাছিল হ'লে ADAPT এডেপ্টটো শুদ্ধ উত্তৰ হ'ব। 2000 চনৰ প্ৰথম প্ৰশ্ন হৈছে হি হেজ ইজি ডেছ টু দ্য মিনিষ্টাৰ্ছ। অপশ্যনবোৰ দিয়া আছে এক্সেছ আৰু এক্সেছ। EXCESS বুলি ক'লে অতিৰিক্ত অৰ্থ বুজায়, আৰু ACCESS বুলি ক'লে প্ৰৱেশ অৰ্থ বুজায়। তেওঁ মিনিষ্টাৰসকলৰ ওচৰত তেওঁৰ সহজ প্ৰৱেশ আছে বুজাব বিচৰা হৈছে। গতিকে প্ৰৱেশ অৰ্থত ACCESS এইটো শুদ্ধ উত্তৰ হ'ব। তাৰপিছত দিয়া আছে হাণ্ড্ৰেডছ অফ ছলজাৰ্ছ ৱেৰ ডেছ ইন দ্য বেটেল। যুদ্ধত বহুতো সৈনিক ডেছ হৈছিল। অপশ্যনবোৰ যদি চাওঁ তেনে উণ্ডেড আৰু ইনজিয়ৰ্ড। উণ্ডেড বুলি ক'লে আঘাতপ্ৰাপ্ত, ইনজিয়ৰ্ড বুলি ক'লে আঘাতপ্ৰাপ্ত, কিন্তু উণ্ডেড বুলি ক'লে ঘাঁ লগা বা ৰক্তক্ষৰণ হোৱা, ছাল আদি কটা যোৱা, এনেকুৱা অৰ্থত আমি উণ্ডেড ব্যৱহাৰ কৰোঁ। ইনজিয়ৰ্ডটো আঘাতপ্ৰাপ্ত হোৱা বুলি বুজোৱা হয়। যেনে মই যদি উদাহৰণ দিওঁ তেলে কোনোবা এটা ঠাইত যদি গুলিয়াগুলি হৈছে আৰু কাৰোবাক যদি গুলি লাগি ৰক্তক্ষৰণ হৈছে, আঘাত পাইছে, তেলে তাক উণ্ডেড বুলি কোৱা হয়। কিন্তু গুলিয়াগুলিৰ সময়ত যদি কোনো পলাবলৈ চেষ্টা কৰি পৰি গৈছে আৰু তেওঁ আঘাত পাইছে, তেলে তাক ইনজিয়ৰ বুলি কোৱা হয়। উণ্ডেড বুলি ক'লে ইনজিয়ৰ হয়, কিন্তু ইনজিয়ৰ বুলি ক'লে উণ্ডেড নহ'বও পাৰে। গতিকে এনচাৰটোত আমি উণ্ডেড লিখিব লাগিব, যিহেতু যুদ্ধৰ কথা কোৱা হৈছে, গুলি বাৰুদ চলিব। গতিকে হাণ্ড্ৰেডছ অফ ছলজাৰ্ছ ৱেৰ উণ্ডেড ইন দ্য বেটেল। 2001 চনৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য ডেছ ইন মাই শ্বপ ইজ নট গুড টুডে। আজি মোৰ দোকানৰ বিক্ৰী ভাল নহয় এনেকৈ বুজাইছে। চেল, SALE চেল হ'লে বিক্ৰী নাউন বুজাব, আৰু SELL চেল হ'লে বিক্ৰী কৰা ভাৰ্ব অৰ্থ বুজাব। গতিকে আজি মোৰ বিক্ৰী ভাল নহয় বুলি ক'লে নাউন অৰ্থ বুজাইছে। গতিকে SALE চেল হ'ব। 2 নম্বৰটো দিয়া আছে হি ডেছ গুড ইংলিছ। চেইজ আৰু স্পিক্স দিয়া আছে, অৰ্থাৎ অৰ্থটো হ'ব তেওঁ ভাল ইংৰাজী কয়। ভাল ইংৰাজী কয় কথা কোৱা ক্ষেত্ৰত আমি স্পিক ব্যৱহাৰ কৰোঁ। গতিকে হি স্পিক্স গুড ইংলিছ হ'ব। 2002 চনৰ প্ৰথমটো হৈছে ইট ইজ নট প্ৰপাৰ টু ডেছ থ্ৰু এন অপেন উইণ্ড'। খোলা খিৰিকীৰে চোৱাটো ভাল নহয়। চোৱা বুলি ক'লে লুক, আৰু চি বুলি ক'লে দেখা অৰ্থ বুজায়। গতিকে ইয়াত আমি খোলা খিৰিকীৰে চোৱাটো ভাল নহয় বুলি ক'ম। গতিকে লুক এনচাৰ হ'ব। আৰু তাৰপিছতো হিজ পেৰেণ্টছ ৱাৰ্ণিং হেড ন' ডেছ অন হিম। এফেক্ট আৰু ইফেক্ট আমি অলপ আগতে পাইছিলোঁৱে। এফেক্ট বুলি ক'লে প্ৰভাৱ পেলোৱা, আৰু ইফেক্ট বুলি ক'লে ফল, ফলাফল অৰ্থ বুজায়। গতিকে তেওঁৰ মা দেউতাৰ ৱাৰ্ণিঙৰ তেওঁৰ ওপৰত কোনো ফল নধৰি হ'লে ইফেক্ট EFFECT ইফেক্ট হ'ব। তাৰপিছত 2003 চনৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য অল্ড মেন নিউ ডেট হিজ ডেথ ৱাজ ডেছ। বুঢ়া মানুহজনে জানিছিল যে তেওঁৰ মৃত্যু ডেছ। ইয়াত ইমিনেণ্ট বুলি যিটো দিয়া আছে সেইটোৰ অৰ্থটো হ'ব আসন্ন বা ওচৰত বা নিকটত অৰ্থ বুজায়, আৰু এমিনেণ্ট বুলি ক'লে প্ৰখ্যাত, বিখ্যাত, জনাজাত অৰ্থ বুজায়। গতিকে বুঢ়া মানুহজনে জানিছিল যে তেওঁৰ মৃত্যু আসন্ন বা ওচৰত বা নিকটত। গতিকে ইমিনেণ্ট IMMINENT এইটো হ'ব। আৰু তাৰপিছত ছেভেৰেল বোট চেংক ইন দ্য ৰিভাৰ ডিউৰিং দ্য ষ্টৰ্ম। অপশ্যনবোৰত ড্ৰ'ন আৰু চেংক দিয়া আছে। ধুমুহাৰ সময়ত বহুতো নাও পানীত ডুবিছিল। জড়বস্তু ডুবাৰ ক্ষেত্ৰত চিংক, আৰু জীৱবস্তু ডুবাৰ ক্ষেত্ৰত ড্ৰোন ব্যৱহাৰ কৰা হয়। গতিকে ইয়াত যিহেতু নাও ডুবিছিল, গতিকে আমি চিংক ভাৰ্বৰ পাষ্ট ফৰ্ম চেংক ইয়াত ব্যৱহাৰ কৰিম। ছেভেৰেল বোট চেংক ইন দ্য ৰিভাৰ। 2004 চনত আই হেড টেকেন ইউৰ এডভাইচ। মই তোমাৰ উপদেশ লোৱা হ'লে এনেকুৱা অৰ্থ বুজাইছে।
যেতিয়া আমি চৰাই হোৱা হ'লে বুলি কওঁ তেলে আই উইচ আই ৱেৰ এ বাৰ্ড বা মই সেইটো কৰিব পৰা হ'লে আই উইচ আই কুড ডু ডেট এনেকুৱা অৰ্থ বুজাব। গতিকে ইয়াত হোপ বুলি ক'লে আশা কৰা আৰু উইচ বুলি ক'লে ইচ্ছা প্ৰকাশ কৰা বুজায়। গতিকে ইয়াত মই তোমাৰ এডভাইচ লোৱা হ'লে এনেকৈ ইচ্ছা প্ৰকাশ কৰা হৈছে। গতিকে এনেকুৱা ক্ষেত্ৰত উইচ ব্যৱহাৰ কৰা হয়, আই উইচ আই হেড টেকেন ইয়ৰ এডভাইচ। তাৰপিছত 2 নম্বৰটো হি উইল লিভ ফৰ ইংলেণ্ড ডেছ শ্বৰ্টলি আৰু ৰিচেণ্টলি দিয়া আছে। শ্বৰ্টলি বুলি ক'লে অনতিপলমে ভৱিষ্যৎকালত সোনকালে অৰ্থ বুজায় আৰু ৰিচেণ্টলি বুলি ক'লে অলপতে অতীতকালত অলপতে বা অলপ আগতে হৈ যোৱা কাম বুজায়। গতিকে ইয়াত যিহেতু উইল লিভ বুলি দিয়া আছে ফিউচাৰ টেন্সত দিয়া আছে গতিকে হি উইল লিভ ফৰ ইংলেণ্ড শ্বৰ্টলি এনচাৰ হ'ব। 2005 চনৰ প্ৰথম প্ৰশ্নটো হৈছে আগষ্ট 15 ইজ এ ডেছ ডে ফৰ দ্য ইণ্ডিয়ানছ। 15 আগষ্ট ভাৰতবাসীৰ কাৰণে এটা ডেছ দিন। হিষ্টৰিক আৰু হিষ্টৰিকেল দুয়োটাই ঐতিহাসিক অৰ্থ বুজায়, যদিও হিষ্টৰিকেল বুলি ক'লে বুৰঞ্জীৰ লগত সম্বন্ধ থকা আগৰ দিনৰ অতীতকালৰ বস্তুসমূহক বা সময়সমূহক বুজাব আৰু হিষ্টৰিক বুলি ক'লে গুৰুত্বপূৰ্ণ অৰ্থ বুজাব। গতিকে ইয়াত 15 আগষ্ট ভাৰতীয়সকলৰ কাৰণে এটা ঐতিহাসিক দিন বুলি ক'বলৈ কওঁতে আমি হিষ্টৰিকেল বুলি ক'ব নোৱাৰিম, কিয়নো এইটোৱে আগৰ সময়ত বুজাব লাগিব। কিন্তু 15 আগষ্ট সকলো 15 আগষ্ট ভাৰতবৰ্ষৰ কাৰণে ঐতিহাসিক হয়। গতিকে সেইকাৰণে এইটো হিষ্টৰিক মাত্ৰ হ'ব। বি নম্বৰটো হি উইল লছ মাৰ্কছ ফৰ ইজ ডেছ হেণ্ড ৰাইটিং। তেওঁৰ ডেছ হাতৰ আখৰৰ কাৰণে তেওঁ নম্বৰ হেৰুৱাব। এলিজিবল আৰু ইলেজিবল দিয়া আছে। এলিজিবল বুলি ক'লে যোগ্য আৰু ইলেজিবল বুলি ক'লে অস্পষ্ট অৰ্থ বুজায়। গতিকে ইয়াত অস্পষ্ট হাতৰ আখৰৰ কাৰণে তেওঁ মাৰ্কছ লুজ কৰিব বুলি কোৱা হৈছে। গতিকে হি উইল লছ মাৰ্কছ ফৰ ইজ ইলেজিবল হেণ্ড ৰাইটিং হ'ব। 2006 চনত দিয়া আছে এণ্ড ডেছ ৰাইটাৰ ৱাজ ইনভাইটেড এজ দ্য চিফ গেষ্ট। এমিনেণ্ট আৰু ইমিনেণ্ট দিয়া আছে। এমিনেণ্ট বুলি ক'লে প্ৰখ্যাত বিখ্যাত জনজাত। ইমিনেণ্ট বুলি ক'লে আসন্ন বা ওচৰত নিকটত এজন প্ৰখ্যাত লেখকক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছিল। গতিকে এইটো এমিনেণ্ট হ'ব, EMINENT। আৰু তাৰপিছতো দিয়া আছে এ মেন অফ ডেছ ৰেচপেক্টেড বাই অল। অপশ্যন দিয়া আছে প্ৰিন্সিপাল আৰু প্ৰিন্সিপল। প্ৰিন্সিপাল বুলি ক'লে আমি মুখ্য বা প্ৰধান অৰ্থ বুজিম আৰু প্ৰিন্সিপল বুলি ক'লে ৰীতি নীতি নিয়ম কানুন অৰ্থ বুজিম। এ মেন অফ ডেছ ৰেচপেক্টেড বাই অল হ'লে এজন ৰীতি নীতিৰ মানুহ বা নিয়ম কানুনৰ মানুহক সকলোৱে সন্মান কৰে অৰ্থ বুজাইছে। গতিকে প্ৰিন্সিপল PRINCIPLE এইটো অৰ্থ হ'ব। 2007 চনত মাই এডভাইচ হেড লিটিল ডেছ অন দ্য বয়। মোৰ উপদেশত ল'ৰাটোৰ ওপৰত ডেছ ফল ধৰিলে এনেকৈ অৰ্থ বুজাইছে। গতিকে ইয়াত ইফেক্ট EFFECT এইটো হ'ব। এফেক্ট বুলি ক'লে ইয়াত ভাৰ্বৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, ইয়াত কিন্তু নাউনহে ব্যৱহাৰ কৰা হৈছে। গতিকে ইফেক্ট হ'ব। নেক্সটত হি ৱাজ লাভড বাই অল ফৰ ইজ ডেছ নেচাৰ। তাৰ ডেছ চৰিত্ৰৰ কাৰণে তেওঁক সকলোৱে ভাল পায়। এমিয়েবল আৰু এমিকেবল দিয়া আছে। এমাইবল বুলি ক'লে শান্তশিষ্ট নম্ৰভদ্ৰ আৰু এমিকেবল বুলি ক'লে সন্ধিমূলক বা বন্ধুত্বমূলক অৰ্থ বুজাব। গতিকে ইয়াত তেওঁৰ অমায়িক চৰিত্ৰৰ কাৰণে বুজাইছে। গতিকে এমিয়েবল হ'ব। 2008 চনৰ প্ৰথম প্ৰশ্ন হৈছে হিজ হেণ্ড ৰাইটিং ইজ ডেছ। তেওঁৰ হাতৰ আখৰ ডেছ হ'লে ইয়াত অস্পষ্ট বুজাব। গতিকে ইলেজিবল 2 নম্বৰটো হ'ব। আৰু ন'বডি লাইকছ ইয়ৰ ডেছ বিহেভিয়াৰ। তোমাৰ ডেছ আচৰণ কোনেও ভাল নাপায়। চাইল্ড লাইক বুলি ক'লে শিশু সুলভ অৰ্থ বুজায়, ভাল লগা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ডাঙৰে যেতিয়া সৰুৰ নিচিনা আচৰণ কৰে আৰু যদি আমাৰ ভাল লাগে তেতিয়াহ'লে তাক চাইল্ড লাইক বুলি ক'ম, আৰু যদি বেয়া লাগে তেতিয়াহ'লে আমি তাক কেঁচুৱালী বা ল'ৰামতীয়া বুলি ক'ম। গতিকে ইয়াত চাইল্ডিছ ভাল নাপায় বুলি যিহেতু কৈছে গতিকে চাইল্ডিছ বিহেভিয়াৰ হ'ব। তাৰপিছতো দ্য ওমেন নেৰেটেড দ্য ইনচিডেণ্ট ডেছ শ্বৰ্টলি আৰু ব্ৰিফলি দিয়া আছে। শ্বৰ্টলি বুলি ক'লে অনতিপলমে ভৱিষ্যৎকালত সোনকালে বুজায়। ব্ৰিফলি বুলি ক'লে চমুকৈ অৰ্থ বুজায়। শ্বৰ্ট বুলি ক'লে যদিও ছুটি, কিন্তু শ্বৰ্টৰ লগত শ্বৰ্টলিৰ কোনো সম্পৰ্ক নাই। গতিকে চমুকৈ তেওঁ মহিলাজনীয়ে কাহিনীটো বৰ্ণনা কৰিছিল হ'লে ব্ৰিফলি হ'ব। আৰু হিজ ফাদাৰ ৱাজ এন ডেছ ফিজিচিয়ান। তেওঁৰ দেউতা এজন ডেছ চিকিৎসক এনেকৈ অৰ্থ বুজাইছে। গতিকে প্ৰখ্যাত চিকিৎসক বুজাব। গতিকে এমিনেণ্ট হ'ব। 2010 চনত আৱাৰ ফেমিলি ডিলছ ইন ডেছ প্ৰডাক্টছ। ডায়েৰী বুলি ক'লে DIA ডায়েৰী বুলি ক'লে দিললিপি অৰ্থ বুজায়। আৰু DAIRY বুলি ক'লে দুগ্ধজাত বা দুগ্ধপাম এনেকৈ অৰ্থ বুজাব। গতিকে আমাৰ পৰিয়ালে দুগ্ধজাত সামগ্ৰীৰ বেপাৰ কৰে বুজাইছে। গতিকে ইয়াৰ এনচাৰটো হ'ব ডেইৰী DAIRY। তাৰপিছতো দিয়া আছে হি বিকেম পপুলাৰ বিকজ অফ হিজ ডেছ নেচাৰ। তেওঁৰ ডেছ চৰিত্ৰৰ কাৰণে জনপ্ৰিয় হৈছিল। গতিকে ইয়াত এমিয়েবল শান্তশিষ্ট নম্ৰভদ্ৰ অমায়িক। এমিকেবল বুলি ক'লে বন্ধুত্বমূলক বা সন্ধিমূলক। গতিকে তেওঁৰ অমায়িক চৰিত্ৰৰ কাৰণে হ'ব। গতিকে এমিয়েবল হ'ব। তাৰপিছত দিয়া আছে দ্য লেডি কুড নট থ্ৰেড দ্য নিডল বিকজ অফ হাৰ ডেছ। মহিলাজনীয়ে তেওঁৰ ডেছৰ কাৰণে বেজীত সূতা ভৰাব পৰা নাছিল, সূতা দিব পৰা নাছিল এনেকৈ অৰ্থ বুজাইছে। গতিকে যিহেতু সূতা ভৰাব পৰা নাই বেজীটোত ফুটাটোত, তেতিয়াহ'লে তেওঁ চকুৰে নেদেখে নিশ্চয়। গতিকে ইয়াত অপশ্যনবোৰ দিয়া আছে অল্ড এজ বুঢ়া বয়সৰ কাৰণে, উইক হেল্থ বেয়া স্বাস্থ্যৰ কাৰণে, আৰু পুৰ আইচাইট বেয়া দৃষ্টিশক্তিৰ কাৰণে। গতিকে যিহেতু চকুৰে নেদেখাৰ কথা কোৱা হৈছে ইয়াত, গতিকে পুৰ আইচাইট হ'ব। দ্য লেডি কুড নট থ্ৰেড দ্য নিডল বিকজ অফ হাৰ পুৰ আইচাইট। তাৰপিছত দিয়া আছে শ্বি ডাজ নট ৰিড দ্য নিউজ পেপাৰ এজ শ্বি ডেছ। তাই বাতৰি নপঢ়ে কাৰণ তাই ডেছ বুলি কৈছে ৱাটচেছ TV। তাই TV চায়।
cannot read পঢ়িব নোৱাৰে and has no time আৰু সময় নাই গতিকে ইয়াত নিশ্চয় এনসাৰটো হ'ব তাই পঢ়িব নোৱাৰে কাৰণে বাতৰি নপঢ়ে এনেকা বুজাইছে গতিকে cannot read হ'ব তাৰপিছত লুজ আৰু লুজ দিয়া আছে LOS এটো লস নহয় একচুয়ালি ইয়াৰ উচ্চাৰণটো লুজ হ'ব হেৰুৱা অৰ্থ বুজায় ডন্ট লুজ ইয়োৰ হাৰ্ট হতাশ নহব অৰ্থ বুজাইছে আমি বাক্য ৰচনা কৰিব লাগিব ইয়াৰ পৰা আৰু লুজ দিয়া আছে এটো ঢিলা অৰ্থ বুজায় ডন্ট লেট দ্য নট লুজ গাঠিটো ঢিলাকে নেৰিবা এনেকা অৰ্থ বুজাইছে আমি ইয়াত বাক্য ৰচনা কৰিছো ৰাইজ বুলি যেটো দিয়া আছে হেতুৱে উঠা বা উদয় হোৱা এনেকা অৰ্থ বুজায় দ্য সান ৰাইজেছ ইন দ্য ইষ্ট সূৰ্য পূব ফালে উদয় হয় ৰেইজ বুলি কলে উই শুড নট ৰেইজ দ্য কোৱেশ্চন ইন দ্য মিটিং এটো উত্থাপন কৰা উঠোৱা এনেকা অৰ্থ বুজায় গতিকে আমি লিখিছো আমি সভাখনত প্ৰশ্নটো উত্থাপন কৰা উচিত গতিকে উত্থাপন কৰা বা উঠোৱা এনেকা অৰ্থ ৰেইজ ব্যৱহাৰ কৰা হয় আকৌ সাইড বুলি কলে দৃশ্য বা দৃষ্টি এনেকা বুজায় আমি লিখিছো দ্য সাইট অফ দ্য হিল ইজ ভেৰি বিউটিফুল পাহাৰৰ দৃশ্যটো খুব ধুনীয়া গতিকে দৃশ্য অৰ্থত সাইড ব্যৱহাৰ কৰা হৈছে আকৌ হিজ আই সাইট ইজ পোৰ বুলিও আমি ক'ব পাৰো তাৰ চকুৰ দৃষ্টিশক্তি যেটো আছে হেতু বেয়া বুলিও ক'ব পাৰো আই সাইট হলে দৃষ্টি বুজাব আই সাইড বুলি কলে আৰু SIT সাইট বুলি কলে ঠাই বা স্থান বুজাব দিস ইজ দ্য সাইট ফৰ দ্য প্ৰপ'জড স্কুল প্ৰস্তাৱিত স্কুলৰ জেগা বা ঠাইটো এটোৱে এনেকা অৰ্থ বুজাইছে আকৌ এলিজিবল বুলি কলে আমি পাইছো এটোৱে যোগ্য অৰ্থ বুজায় যোগ্য অৰ্থ বুজালে বাক্যটো আমি লিখিছো ষ্টাডি হাৰ্ড and make yourself eligible for any job ভালকে পঢ়া আৰু যিকোনো চাকৰি কাৰণে নিজকে যোগ্য কৰি তোলা গতিকে এলিজিবল বুলি কলে যোগ্য আৰু ইলিজিবল বুলি কলে অস্পষ্ট your handwriting is very illegible to understand বুজিবলৈ তোমাৰ হাতৰ আখৰ খুবই অস্পষ্ট গতিকে ইয়াত ইলিজিবল বুজাইছে তাৰপিছত দিয়া আছে accept 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 বুলি কলে গ্ৰহণ কৰা হ'ব always accept the challenges of life in a positive way পজিটিভ ভাবে জীৱনৰ প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰিবা এনেকা অৰ্থ বুজাইছে গতিকে accept ACCEPT বুলি কলে গ্ৰহণ কৰা আৰু accept বুলি কলে EXCEPT accept বুলি কলে বাদে অৰ্থ বুজায় nobody can save him except God গডৰ বাদে তেওঁ কোনেও ৰক্ষা কৰিব নোৱাৰে আৰু এটা আমি পাব পাৰো expect বুলি EXPECT expect বুলি কলে আশা কৰা অৰ্থ বুজাব I expect a good result এনেকা বাক্য আমি লিখিব পাৰিম সি নম্বৰত দিয়া আছে অল্টাৰ আৰু অল্টাৰ এটা ALTER এটোৱে খলনি কৰা অৰ্থ বুজাব বা পৰিৱৰ্তন কৰা অৰ্থ বুজাব দ্য ডিসিশন শুড নট বি অল্টাৰ্ড সিদ্ধান্তটো খলনি কৰা উচিত নহয় গতিকে এটো খলনি কৰা বা পৰিৱৰ্তন কৰা অৰ্থ বুজাইছে আৰু অল্টাৰ ALTAR বুলি কলে এটো বেদি অৰ্থ বুজাব everyone should have an altar of God in their hearts প্ৰত্যেকৰে অন্তৰত এটা ভগৱানৰ বেদি এটা থাকিব লাগিব তেনেকৈ অৰ্থ বুজাইছে বা আমি শহীদসকলৰ বেদিত শ্ৰদ্ধাঞ্জলি দিছিলো we paid a tribute to the altar of the martyrs এনেকৈ আমি ক'ব পাৰো গতিকে altar বুলি কলে বেদি অৰ্থ বুজাব আকৌ 2013 চনত প্ৰথমটো আছিল ডায়েৰী বুলি কলে দিনলিপি কিপিং এ ডায়েৰী ইজ এ গুড হ্যাবিট দিনলিপি ৰখাটো এটা ভাল অভ্যাস এনেকৈ বাক্য লিখিছো আৰু ডেইৰী বুলি কলে আমি পাইছো দুগ্ধজাত বা দুগ্ধপাম অৰ্থ বুজায় My brother deals in dairy products মোৰ দাদায়ে দুগ্ধজাত সামগ্ৰীৰ বেপাৰ কৰে আকৌ ইফেক্ট বুলি কলে ফল বা ফলাফল অৰ্থ বুজাব আৰু এফেক্ট বুলি কলে প্ৰভাৱ পেলোৱা অৰ্থ বুজাব My warning had no effect on the boy মোৰ সতৰ্কবাণী ল'ৰাজনৰ ওপৰত কোনো ফল নধৰিলে এনেকৈ আমি আগতে পাইছো এফেক্ট বুলি কলে প্ৰভাৱ পেলোৱা অৰ্থ বুজায় স্মোকিং badly affects our health ধূম্ৰপানে আমাৰ স্বাস্থ্যত বেয়াকৈ প্ৰভাৱ পেলায় গতিকে এফেক্ট বুলি কলে বেয়াকৈ প্ৰভাৱ পেলোৱা অৰ্থ বুজাব সাইট SIT সাইট বুলি কলে স্থান বুজায় আমি পাইছো I always visit educational sites for my studies মই মোৰ অধ্যয়নৰ কাৰণে শৈক্ষিক জাগাবোৰ মই ভ্ৰমণ কৰো এনেকা অৰ্থ বুজাইছে গতিকে সাইট বুলি কলে স্থান বা ঠাই আৰু CIT সাইট বুলি কলে উদ্ধৃত কৰা বা তুলি দিয়া অৰ্থ বুজায় হি সাইটেড এ গুড এক্সাম্পল তেওঁ এটা ভাল উদাহৰণ দাঙি ধৰিছিল বা তুলি ধৰিছিল 2017 চনৰ প্ৰথমটো হৈছে প্ৰিন্সিপাল বুলি দিয়া আছে PRINCIPAL এটো মুখ্য বা প্ৰধান অৰ্থ বুজায় ৰাইস ইজ আৱাৰ প্ৰিন্সিপাল ফুড ভাত আমাৰ মুখ্য বা প্ৰধান আহাৰ আকৌ প্ৰিন্সিপল বুলি কলে ৰীতি নীতি অৰ্থ বুজাব বা নিয়ম কানুন অলৱেজ এবাইড বাই দ্য প্ৰিন্সিপলছ অফ লাইফ জীৱনৰ ৰীতি নীতিবোৰ নিয়ম কানুনবোৰ সদায় পালন কৰিবা আকৌ CSIT আৰু CIT আমি অলপ আগতে পাইছিলোই আকৌ দিয়া আছে এডপ্ট বুলি কলে আকোৱালি লোৱা অৰ্থ বুজায় অলৱেজ এডপ্ট ফেয়াৰ মিন্স ইন লাইফ সদায় জীৱনত ন্যায়সংগত ব্যৱস্থাবোৰ আকোৱালি লবা বা দে এডপ্টেড এ চাইল্ড এনেকৈ আমি লিখিব পাৰিম আৰু ADAPT যেটো দিয়া আছে এটো যোগ্য বা উপযুক্ত কৰি তোলা এনেকা অৰ্থ বুজায় ইউ শুড ট্ৰাই টু এডাপ্ট টু নিউ সিচুৱেশন নতুন পৰিস্থিতি তুমি নিজকে যোগ্য কৰি তুলিব লাগিব এনেকৈ অৰ্থ বুজাইছে আকৌ ADEPT বুলিও এটা থাকিব পাৰে ADEPT বুলি কলে পাৰ্গত অৰ্থ বুজায় হি ইজ এডাপ্ট ইন স্পিকিং তামিল তেওঁ তামিল ভাষা কোৱাত পাৰ্গত এনেকৈ অৰ্থ বুজাব
2015 চনৰ প্ৰথমটো আছিলে দ্য ব্ৰহ্মপুত্ৰ হেজ চেঞ্জড ইটছ ডেছ বুলি কোৰ্চ আৰু কোৰ্চ দুটা দিয়া আছে COARAC কোৰ্চ বুলি ক'লে খহটা অৰ্থ বুজায় আৰু COURAC কোৰ্চ বুলি ক'লে গতিপথ অৰ্থ বুজাইছে দ্য ব্ৰহ্মপুত্ৰ হেজ চেঞ্জড ইটছ কোৰ্চ বুলি ক'লে ব্ৰহ্মপুত্ৰই তাৰ গতিপথ সলনি কৰিছে এনেকুৱা অৰ্থ বুজাইছে গতিকে COURAC এইটো এনচাৰ হ'ব আৰু শংকৰদেৱ ৱাজ এন ডেছ স্কলাৰ শংকৰদেৱ এজন ডেছ পণ্ডিত আছিল গতিকে এমিনেণ্ট ইমিনেণ্ট দিয়া আছে আমি পাইছোঁ এমিনেণ্ট বুলি ক'লে প্ৰখ্যাত গতিকে প্ৰখ্যাত পণ্ডিত আছিল 2016 চনত মাই ৱাৰ্নিং হেড নো ডেছ অন দ্য বয় এইটো আমি আগতেও পাইছিলোঁ মোৰ সতৰ্কবাণী ল'ৰাজনৰ ওপৰত কোনো ফল নধৰিলে গতিকে এইটো ইফেক্ট EFFECT ইফেক্ট হ'ব আৰু বি নম্বৰত দিয়া আছে হি ডেছ টু একচেপ্ট দ্য মানি তেওঁ টকাটো ল'বলৈ ডেছ হৈছিল ৰিফিউজ বুলি ক'লে অমান্তি হোৱা আৰু ডিনাই বুলি ক'লে অস্বীকাৰ কৰা অৰ্থ বুজায় টকাটো কোনো এটা কাম কৰিবলৈ নামানিলে আমি ৰিফিউজ অমান্তি হোৱা বুলি কওঁ আৰু কিবা এটা কাম হৈ গৈছে মোক যদি কোনোবাই তই কৰিছে নেকি বুলি সুধিছে বা মই অস্বীকাৰ কৰিছোঁ তেতিয়াহ'লে তাক ডিনাই বুলি কোৱা হয় ইয়াত টকাটো ল'বলৈ অমান্তি হৈছে গতিকে নিশ্চয় ৰিফিউজ হ'ব গতিকে হি ৰিফিউজ টু একচেপ্ট দ্য মানি 2017 চনত ৰ'জ স্মেল চুইট গোলাপ ফুল ধুনীয়া গোন্ধাই বুজাইছে গতিকে ধুনীয়া বুলি ক'লে ৰ'জ স্মেলছ চুইট হ'ব আৰু হাৰ হেণ্ডৰাইটিং ইজ ডেছ তাইৰ হাতৰ আখৰ অস্পষ্ট বুজাইছে গতিকে ইলেজিবল নেক্সট মিষ্টাৰ জন উইল কাম টু গুৱাহাটী ডেছ ৰিচেণ্টলি আৰু শ্বৰ্টলি দিয়া আছে অলপ আগতে যদি কিবা এটা কাম হৈছে অতীতকালত তেতিয়াহ'লে তাক আমি অলপতে বুলি ক'ম আৰু ইংৰাজীত হ'ব ৰিচেণ্টলি আৰু অলপ পিছতে যদি কিবা এটা কাম হ'ব ভৱিষ্যৎকালত তেতিয়াহ'লে তাক আমি অনতিপলমে বুলি ক'ম আৰু গতিকে ইয়াত যিহেতু জন অনতিপলমে গুৱাহাটীলৈ আহিব ভৱিষ্যৎকাল কোৱা হৈছে গতিকে সেইকাৰণে শ্বৰ্টলি হ'ব আৰু তাৰপিছতো পপুলাৰ ক্ৰিটিচিজম হেজ নো ডেছ দ্য পলিটিচিয়ানছ সমালোচনাৰ কোনো ফল পলিটিচিয়ানৰ ওপৰত নপৰে এনেকুৱা অৰ্থ বুজাইছে নাউন অৰ্থত ব্যৱহাৰ কৰাইছে গতিকে এইটো পপুলাৰ ক্ৰিটিচিজম হেজ নো ইফেক্ট EFFECT হ'ব আৰু তাৰ 2019 চনত দিয়া আছে চি নেৰেটেড দ্য মেটাৰ ডেছ তাই বিষয়টো চমুকৈ বৰ্ণনা কৰিছিল বুলি কোৱা হৈছে শ্বৰ্টলি বুলি ক'লে অনতিপলমে অৰ্থ বুজায় এইটো খাটিব নোৱাৰে ব্ৰিফলি বুলি ক'লে চমুকৈ গতিকে তাই চমুকৈ বিষয়টো বৰ্ণনা কৰিছিল বুজাব আৰু শেষৰটো প্লিজ লিচন হিয়াৰ টু হোৱাট হি চেজ তেওঁ কি কয় অনুগ্ৰহ কৰি শুনা বুলি ক'লে মন দি শুনা বুজাইছে যিটো আমি কাণত আহি পৰে শুনা এইটো হৈছে হিয়াৰ HEAR আৰু যিটো আমি মন দি শুনো সেইটো হৈছে লিচন পিছত সদায় টু প্ৰিপজিশ্যনো বহে গতিকে প্লিজ লিচন টু হোৱাট হি চেজ হ'ব 2020 চনৰ প্ৰথম প্ৰশ্নটো হৈছে দ্য টাইগাৰ ইজ এ বিষ্ট অফ ডেছ PRAY প্ৰে আৰু PREY প্ৰে দিয়া আছে PRAY প্ৰে বুলি ক'লে আমি জানো এইটো প্ৰাৰ্থনা কৰা আৰু PREY বুলি ক'লে এইটো চিকাৰ বা চিকাৰী বুজায় হৰিণা এজনী যদি বাঘে মাৰিছে তেতিয়াহ'লে হৰিণাটো বাঘৰ চিকাৰ আৰু বাঘে যে চিকাৰ কৰি খায় এইটো চিকাৰী প্ৰাণী দুটাৰ ইংৰাজী প্ৰে হ'ব গতিকে ইয়াত টাইগাৰ ইজ এ বিষ্ট অফ ডেছ বুলি ক'লে PREY বাঘ এটা চিকাৰী জন্তু বুজাব গতিকে PREY হ'ব আৰু শেষত দিছ মেডিচিন উইল ডেছ ইউ অফ ইয়ৰ পেইন এই ঔষধটোৱে তোমাৰ বিষটোৰ পৰা সকাহ দিব ইয়াত উইলৰ পিছত এটা ভাৰ্ব লাগিব ৰিলিফ বুলি ক'লে সকাহ আৰু ৰিলিভ RELIEVE বুলি ক'লে সকাহ দিয়া অৰ্থ বুজায় গতিকে এনচাৰত আমি RELIEV ৰিলিফটো লিখিব লাগিব ভাৰ্ব আমাক উইলৰ পিছত লাগিব গতিকে এয়া আছিলে ভকেবুলাৰী 1998 পৰা 2000 লৈকে গতিকে আশা কৰিছোঁ তোমালোকৰ কামত আহিব উপযোগী হ'ব আজিলৈ সামৰিছোঁ ধন্যবাদ